প্ৰয়োজনীয় ৰাইজ সাংবাদিক বন্ধুসকল, আপোনালোকৰ উপস্থিতি দেখাৰ পিছত আপোনালোকৰ মনবিলাক হাঁহিবিলাক দেখাৰ পাছত আজি মই এই কথা নিশ্চিত হৈছো যে 26 তাৰিখে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া নগাঁৱৰ পৰা দ্বিতীয়বাৰৰ কাৰণে MP হ'ব আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া 26 তাৰিখে জিকিব। আপোনালোকৰ ভোটত যিদিনা MP হ'ব 2026 চনত 20পুৰত কংগ্ৰেছ চৰকাৰ হ'ব, 20পুৰত কংগ্ৰেছ চৰকাৰ হ'ব। আজি বিজেপি আৰু AIDF দল মিলি অসমৰ মানুহৰ মাজত যি ঘৃণা ৰাজনীতি কৰিব বিচাৰিছে, আমাৰ যিবিলাক মৌলিক সমস্যা এই সমস্যাবিলাকৰ গুৰুত্বহীন কৰি কেৱল জাত পাত ধৰ্ম ভাষাৰ নামত বিজেপি AIDF-এ যি ৰাজনীতি কৰিছে, সেই ৰাজনীতি আমাৰ মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান এই পবিত্ৰ ভূমি নগাঁৱৰ পৰা আপোনালোকে বিদায় দিব লাগিব। আৰু এই কথা মই ক'ব পাৰো যে নগাঁৱৰ মানুহে যি সিদ্ধান্ত ল'ব, বটদ্ৰৱাৰ মানুহে যি সিদ্ধান্ত ল'ব, সেই সিদ্ধান্ত গোটেই অসমৰ মানুহে মানি ল'ব। ৰাইজসকল, এই যে AIDF দল, এওঁলোকৰ যে তলা চাবি, এতিয়া সেই তলা চাবিৰ তলাটো আজমল চাহাবৰ লগত আছে, চাবি হিমন্ত বিশ্ব শৰ্মাৰ পকেটত আছে। আপোনালোকে এই কথা জানে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলে উজনি অসমত যেতিয়া ইলেকশ্যন হৈ আছিলে মুছলমানৰ ভোট নালাগে বুলি কৈছিলে নে নাই? এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিজেপিৰ নেতাবিলাকে যদি আপোনালোকে বিচাৰে আমাৰ মছজিদত আহি আজান দিবলৈ আপোনাৰ কথা শুনিব। কাৰণ উজনি অসমৰ 5টা চিটত উজনি অসমৰ চাহ শ্ৰমিকে 6 জনগোষ্ঠী আহোম, চুতীয়া, মটক, মৰাণ, কোচ, আমাৰ চাহ জনগোষ্ঠীয়ে বিজেপিৰ পদুমপুৰৰ শিপাল বালি ব্ৰহ্মপুত্ৰত পেলাই দিছে। যেতিয়া উজনিত বিজেপি হাৰিব বুলি গম পালে, যেতিয়া উজনিত যোৰহাটত, ডিব্ৰুগড়ত, লখিমপুৰত, শোণিতপুৰত, কাজিৰঙাত মানুহে যেতিয়া বিজেপি পদুমপুৰত প্ৰত্যাখ্যান কৰিলে, এতিয়া বিজেপিয়ে আপোনালোকৰ ভৰিত ধৰিবৰ কাৰণে এই নগাঁৱৰ চুকে কোণে ঘূৰি ফুৰিছে। ৰাইজ, এই বিজেপিয়ে অসমৰ কেতিয়াও উপকাৰ কৰিব নোৱাৰে। তেওঁলোকে কাৰোবাক দেখি দৰ্জা খুলি দিয়ে আৰু কাৰোবাক দেখি দৰ্জা বন্ধ কৰিব বিচাৰে। আমাৰ কংগ্ৰেছ দলৰ নীতি হৈছে সকলোৱে সম অধিকাৰ, সকলোৱে সম সন্মান, সকলোৱে সম ন্যায় আৰু সকলো অঞ্চলৰ সম প্ৰগতি। আজি মই লাহৰীঘাটত 5খন মিটিং কৰিছো, এখনো মিটিঙলৈ যোৱা ৰাস্তা ভাল নহয়। আজি এই ডুমডুমীয়া অঞ্চললৈ মই আহিছো, ইয়াৰ ৰাস্তাৰ অৱস্থা কেনেকুৱা হৈ আছে। যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে তেতিয়া আমি যিবিলাক ৰাস্তা বনাইছিলো, আজি অসমৰ মানুহে আপোনাক সাক্ষী যে উন্নয়নৰ নামত অহা পইচা আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি যিধৰণে লুণ্ঠন হৈছে, যিধৰণে ভ্ৰষ্টাচাৰ হৈছে, যিধৰণে দুৰ্নীতি হৈছে, সেই দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে 26 তাৰিখে প্ৰদ্যুৎ বৰদলৈৰ হাতৰ সীমাত বন্ধি আমি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব। আজি অসমৰ অংগনবাদী কৰ্মী মুখ্যমন্ত্ৰীক টেলিভিছনত প্ৰশ্ন সোধা আৰম্ভ কৰিছে। আশা কৰ্মীয়ে আন্দোলন কৰিছিল, ৰান্ধনীসকলে আন্দোলন কৰিছিল, টেটৰ টিচাৰে আন্দোলন কৰিছিল, ভেঞ্চাৰ স্কুলৰ মাষ্টৰে আন্দোলন কৰিছিল,
কৰ্মচাৰীয়ে ওল্ড পেঞ্চন পলিচি বিচাৰি আন্দোলন কৰিছিল, বিজেপিয়ে সকলোকে গুৰুত্বহীন কৰিলে। আজি আমি কংগ্ৰেছে সিদ্ধান্ত লৈছো, আশা কৰ্মীৰ দৰমহা আমাৰ যেতিয়া চৰকাৰ হ'ব আমি ডাবল কৰিম। অংগনাবাদীৰ দৰমহা আমাৰ যেতিয়া চৰকাৰ হ'ব, অংগনাবাদীৰ দৰমহা, আশা কৰ্মীৰ দৰমহা আমি ডাবল কৰিম। অসমৰ কৰ্মচাৰীক ওল্ড পেঞ্চন পলিচি, ওল্ড পেঞ্চন স্কিম বিজেপিয়ে দিব নোৱাৰো বুলি কৈছে। আমি কংগ্ৰেছে তেলেংগানাত, কৰ্ণাটকত, ৰাজস্থানত, হিমাচল প্ৰদেশত তাৰ কৰ্মচাৰীক আমি ওল্ড পেঞ্চন স্কিম দিছো আৰু অসমতো আমি সেই কাম কৰিব বিচাৰো। ৰাইজসকল, বিজেপিয়ে কি কয়? 1200 টকা অৰুণোদয় দিছো, 5 কেজি চাউল দিছো। আমি কংগ্ৰেছে সেই কথা কোৱা নাই। এক হাতে 1200 টকা দিয়ে, এক হাতে গেছ চিলিণ্ডাৰৰ দাম 1150 টকা, দালিৰ দাম কিমান, মিঠাতেলৰ দাম বঢ়াই দিলে, পেট্ৰল ডিজেলৰ দাম চেঞ্চুৰী কমালে, ইলেক্ট্ৰিচিটিৰ বিল 7 বাৰ বঢ়ালে, মেডিচিনৰ দাম 3 গুণ বঢ়াই দিলে। 1250 টকাত মানুহৰ ঘৰ কেনেকে চলিব? আমি কংগ্ৰেছ দলে সিদ্ধান্ত লৈছো, আপোনালোকে আমাক ক্ষমতা দিয়ক, প্ৰদীপ বৰদলৈৰ হাতৰ চিনত ভোট দি জিকাই দিয়ক। অসমৰ প্ৰত্যেকগৰাকী সাধাৰণ মহিলাৰ বেংকৰ একাউণ্টত আমি প্ৰত্যেক মাহৰ 9 তাৰিখে 2500 টকা 9 লক্ষমী আমি একাউণ্টত ভৰাই দিম। আমি দিম। আমি কৰ্ণাটকত দি আছো, আমি তেলেংগানাত দি আছো। অসমৰ প্ৰত্যেকগৰাকী সাধাৰণ মহিলাৰ বেংকৰ একাউণ্টত আমি প্ৰত্যেক মাহৰ 9 তাৰিখে আমি 2500 টকা 9 লক্ষমী দিবলৈ সিদ্ধান্ত লৈছো। লাইটৰ বিল বিজেপিয়ে 7 বাৰ বৃদ্ধি কৰিছে। আমি কংগ্ৰেছ দলে সিদ্ধান্ত লৈছো, আপোনালোকে যেতিয়া আমাক ক্ষমতা দিব, প্ৰত্যেকটো পৰিয়ালৰ প্ৰতি মাহত 200 ইউনিট বিজুলী বাতি আমি মাফ কৰি দিম। আজি গেছ চিলিণ্ডাৰ আপোনালোকে খবৰ ল'ব, সাংবাদিকক সুধিব, এটা গেছ চিলিণ্ডাৰ কৰ্ণাটকত 500 টকা, তেলেংগানাত চিলিণ্ডাৰৰ দাম 500 টকা। দিল্লীত যেতিয়া কংগ্ৰেছ চৰকাৰ হ'ব, অসমৰ প্ৰত্যেকটো পৰিয়ালৰ দুৱাৰ মুখত আমি 500 টকাৰ চিলিণ্ডাৰ দিম। ৰাইজসকল, আজি অসমৰ প্ৰদীপ বৰদলৈ কেৱল স্বাৰ্থত নহয়, অসমীয়া জাতিক একেবাৰে বান্ধি ৰাখিবৰ কাৰণে মহাপুৰুষ শংকৰদেৱে আজান ফকীৰে আমাক যি সমন্বয়ৰ একতাৰ বাৰ্তা দিছিলে, সেই একতা আমি 26 তাৰিখে আৰু শক্তিশালী কৰিব লাগিব। আমাৰ অসমৰ যুৱ প্ৰজন্মক চাকৰি লাগে, আমাৰ যুৱ প্ৰজন্মক সংস্থাপন লাগে, আমাৰ খেতিয়কৰ উপাৰ্জন বৃদ্ধি হ'ব লাগে, আমাৰ সৰু সুৰা কাম কৰা মানুহৰ উপাৰ্জন বৃদ্ধি হ'ব লাগে, সৰু সুৰা বেপাৰীৰ উপাৰ্জন বৃদ্ধি হ'ব লাগে। বিজেপিয়ে সেইবিলাক কথা চিন্তা নকৰে, খালি হিন্দু মুছলমানৰ মাজত তেওঁলোকে কাজিয়া লগাব বিচাৰে। আজমল ডাঙৰীয়া, তেখেতৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আঠুৱা তলৰ মহ বুলি কয়। হিমন্ত বিশ্ব শৰ্মাই আঠুৱা তলৰ মহক অসমৰ মানুহে নেতা পাতিলে আমাৰ কি লাভ হ'ব, সেই কথা আমি চবেই চিন্তা কৰিব লাগিব। ৰাইজসকল, মই বেছি দেৰিকে নকওঁ, আৰু কেইবাখনো মিটিং আছে। মই আজি আপোনালোকৰ উপস্থিতি দেখি আজি মই মোৰ নেতা ৰাহুল গান্ধীক কম, মই এটা শ্লোগান দিম। এই শ্লোগান আপোনালোকে মোৰ লগত চবেই দিব। হিমন্ত বিশ্ব শৰ্মাৰ বুকু আমাৰ এই শ্লোগানত আজি কটাই দিব লাগিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে উজনি অসমত বিজেপি জিকিব। কালি যেতিয়া মই কলো যে উজনি অসমত কংগ্ৰেছ জিকিলে আপুনি মুখ্যমন্ত্ৰী গাদী এৰিম বুলি কোৱা চেলেঞ্জ দিও, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই চেলেঞ্জটো ৰক্ষা কৰিবলৈ ভয় খালে। কাৰণ তেওঁ জানে যে উজনিত কংগ্ৰেছ, মধ্য অসমত কংগ্ৰেছ, নামনিত কংগ্ৰেছ, বেলকত কংগ্ৰেছ, পাহাৰত কংগ্ৰেছ, এইবাৰ চাৰিওফালে কংগ্ৰেছ। সেইকাৰণে মই আপোনালোকক কৈছো, মই এতিয়া কম যে নগাঁৱৰ পৰা দিল্লীলৈ আপোনালোকে ক'ব আকৌ যাব বৰদলৈ।
মই কম নগাঁৱৰ পৰা দিল্লীলৈ ইমান লাহেকে গ'লে হিমন্ত বিশ্বৰ বুকু কটাব লাগিব। নৰেন্দ্ৰ মোদীৰ 56 ইঞ্চি বুকু 60 ছেকেণ্ডত 60 বাৰ কটাই দিব লাগিব। নগাঁৱৰ পৰা দিল্লীলৈ দুমান হাত দেখি পেলাই নগাঁৱৰ পৰা দিল্লীলৈ নগাঁৱৰ পৰা দিল্লীলৈ